নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 29 আগষ্ট। অৰুণোদয় তালিকাৰ পৰা নাম কটাবলৈ 1000 টকা দিলে লাভ কৰিব অৰুণোদয় আঁচনি। যদি আপুনি ভাবিছে নতুনকৈ আবেদন কৰিব তেনে ক্ষেত্ৰত কৰিব পাৰিব। অৰুণোদয়ৰ 25জন হিতাধিকাৰীৰ বেংক একাউণ্টত 2500 কোটি টকা প্ৰদান কৰিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। লগতে ৰাজ্যৰ লাখ লাখ মহিলাৰ একাউণ্টত পুনৰ প্ৰদান কৰা হ'ব 10,000 কোটি টকা। এই মাত্ৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল যোগে বৃহৎ মন্তব্য কৰিছে। যদি আপোনাৰ ৰেচন কাৰ্ড আছে প্ৰত্যেক মাহতে লাভ কৰিব 1000 কোটি টকা। যদি আপোনাৰ ৰেচন কাৰ্ড নাই নতুনকৈ কৰিব পাৰিব আবেদন। চৰকাৰী ঘৰ নোপোৱা প্ৰতিজন ব্যক্তিয়ে নতুনকৈ পুনৰ আবেদন কৰিব পাৰিব চৰকাৰী ঘৰৰ বাবে। এই মাত্ৰ বৃহৎ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। অৰুণোদয় আঁচনিত নাম অন্তৰ্ভুক্তিৰ নামত চৰম দুৰ্নীতি আৰম্ভ হৈ পৰিছে। ৱাৰ্ড মেম্বাৰৰ স্বামীক লাগে 1000 কোটি টকা। যদি আপোনাৰ গাঁও বা অঞ্চলত এনেকুৱাকৈ ঘটনা সংঘটিত হৈছে কমেণ্ট কৰি জনাই দিয়ক। কিয়নো জুন আৰু জুলাই মাহত প্ৰায় 10ৰ পৰা 15 লাখ মহিলাৰ নাম কৰ্তন কৰা হৈছে তালিকাৰ পৰা। যদি আপোনাৰ নামটো কৰ্তন কৰা হৈছে তেনে ক্ষেত্ৰত আপুনি এতিয়া কেনেকৈ সংযোগ কৰিব আপোনাৰ নাম। কেৱল ইয়াই নহয়, যদি আপোনাৰ নামটো অন্তৰ্ভুক্ত কৰিবলৈ কৈছে, যদি টকা বিচাৰিছে তেনে ক্ষেত্ৰত আপুনি কি কৰিব। লগতে আগষ্ট মাহতে লাখ লাখ হিতাধিকাৰীৰ নাম কৰ্তন কৰা হৈছে তালিকাৰ পৰা। অতি শীঘ্ৰে আপুনি অৰুণোদয়ৰ তালিকাত চেক কৰক আপোনাৰ নাম আছে না নাই। যদি তালিকাত নাম নাথাকে তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ, কিয়নো ৱাৰ্ড মেম্বাৰৰ স্বামীক লাগে 1000 কোটি টকা। 1000 কোটি টকা নিদিলে অৰুণোদয় আঁচনিত নামটো অন্তৰ্ভুক্ত কৰি নিদিয়ে। ৱাৰ্ড মেম্বাৰৰ স্বামী আছাদুলৰ কাণ্ডত হাহাকাৰ লাগিছে ৰাজ্যজুৰি। বিশেষভাৱে সক্ষম লোকৰ পৰা লুটিলে 1000 কোটি টকা। জুৰিয়া উন্নয়ন খণ্ডৰ অন্তৰ্গত মিলেকাঠিক গাঁও পঞ্চায়তত ভয়ংকৰ কাণ্ড সংঘটিত হৈছে। পঞ্চায়তৰ 8 নং ৱাৰ্ড সদস্যগৰাকীৰ স্বামী আছাদুল আৰু অৰুণোদয় দিয়াৰ নামত ধন সংগ্ৰহত অতিষ্ঠ হৈ পৰিছে অঞ্চলটোৰ জনতা। ভুক্তভোগী জনতা ন্যায় বিচাৰি ওলাই আহিছে ৰাজপথলৈ। আপোনাৰ গাঁও বা অঞ্চলত যদি এনেকুৱা ঘটনা সংঘটিত হৈছে নিশ্চয় কমেণ্ট কৰি জনাই দিব আৰু আজিৰ ভিডিঅ' সকলে বেছি বেছিকৈ শ্বেয়াৰ কৰি দিব। তাৰপিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, আপোনাৰ ৰন্ধন গেছৰ সংযোগ আছেনে? যদি আপোনাৰ ঘৰত LPG গেছ কানেকশ্যন নাই আপুনি নতুনকৈ লাভ কৰিব LPG গেছ কানেকশ্যন। আৰু যদি আছে তেনে ক্ষেত্ৰত প্ৰত্যেক মাহতে আপুনি 1500 কোটি টকা লাভ কৰিব। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল যোগে বৃহৎ মন্তব্য কৰিছে। আজি সংগ্ৰহ কৰি পূৰণ কৰক এই প্ৰপত্ৰ, কিয়নো মুখ্যমন্ত্ৰী সুলভ ইন্ধন আঁচনিৰ অধীনত 700 টকাতে লাভ কৰিব আপুনি গেছ চিলিণ্ডাৰ। অৰুণোদয় আঁচনিৰ লাখ লাখ হিতাধিকাৰী এই প্ৰপত্ৰ পূৰণ কৰিব লাগিব। যদি অৰুণোদয়ৰ তালিকাত আপোনাৰ নামটো অন্তৰ্ভুক্ত হৈ আছে তেনে ক্ষেত্ৰত এই প্ৰপত্ৰটো অতি শীঘ্ৰে আপুনি পূৰণ কৰক। আপুনি এই প্ৰপত্ৰটো ক'ৰ পৰা লাভ কৰিব আৰু এই প্ৰপত্ৰৰ লগতে কি কি নথি পত্ৰ জমা দিব লাগিব। এই প্ৰপত্ৰ পূৰণ কৰি জমা দিলে লাভ কৰিব 250 টকাৰ ৰাজসাহায্য। প্ৰতিটো ৰন্ধন গেছৰ চিলিণ্ডাৰত অৰুণোদয় হিতাধিকাৰী পৰিয়ালে লাভ কৰিব ৰাজসাহায্য। ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে লাভ কৰিব এই সুবিধা। ইয়াৰ বাবে আপোনাৰ আধাৰ কাৰ্ডৰ নম্বৰ সন্নিৱিষ্ট কৰিব লাগিব। পঞ্জীয়নভুক্ত মোবাইল নম্বৰ দিব লাগিব। অৰুণোদয় হিতাধিকাৰীৰ নাম আৰু অৰুণোদয় ID শুদ্ধভাৱে দিব লাগিব। যদি অৰুণোদয়ৰ তালিকাত আপোনাৰ নামটো অন্তৰ্ভুক্ত হৈ আছে তেনে ক্ষেত্ৰত অৰুণোদয়ৰ IDটো আপুনি অন্তৰ্ভুক্ত কৰিব লাগিব। আপুনি অৰুণোদয় ID ক'ত পাব? আপুনি পঞ্চায়ত বা ব্লকত গ'লে লাভ কৰিব অৰুণোদয় ID। লগতে আপোনালোকৰ লৈ যাব লাগিব ৰেচন কাৰ্ড আৰু আধাৰ কাৰ্ড। এই দুটা নথি নহ'লে আপুনি কিন্তু অৰুণোদয় IDটো নাপাব। প্ৰপত্ৰ পূৰণ কৰি দিলে লাভ কৰিব 250 টকাৰ ৰাজসাহায্য। আগতে আপুনি লাভ কৰিছিল 1250 টকাকৈ আৰু এতিয়া অৰুণোদয় আঁচনিত 250 টকাৰ ৰাজসাহায্য দিয়া হ'ব। সেয়েহে আপুনি এতিয়া লাভ কৰিব 1500 কোটি টকা। পলম নকৰি আজি আপুনি সংগ্ৰহ কৰক এই প্ৰপত্ৰ। আপোনাৰ ৰন্ধন গেছৰ যদি সংযোগ আছে তেনে ক্ষেত্ৰত আপুনি এই সুবিধা লাভ কৰিব। যদি আপোনাৰ ঘৰত ৰন্ধন গেছৰ কানেকশ্যন নাই তেনে ক্ষেত্ৰত নতুনকৈ আপুনি কৰিব পাৰিব আবেদন। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সকলোকে নতুনকৈ আবেদন কৰিবলৈ আহ্বান জনাইছে। তাৰপিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, এতিয়াৰ পৰা যথেততে মতে খুলিব নোৱাৰিব মাদ্ৰাছা। মাদ্ৰাছা খুলিবলৈ মানিব লাগিব 14টাকৈ নতুন নিয়ম। 1600টা মাদ্ৰাছাৰ প্ৰতিনিধিয়ে একত্ৰিত হৈ ল'লে এটা ডাঙৰ সিদ্ধান্ত। যথেমতে মাদ্ৰাছা খোলাক লৈ কঠোৰ হৈ পৰিছে সদৌ অসম তানজিম মাদ্ৰাছা বোৰ্ডে। কিয়নো মাদ্ৰাছাৰ নিয়ম নমনা লোকক দিয়া নহ'ব মাদ্ৰাছা খুলিবলৈ অনুমোদন। যথেমতে মাদ্ৰাছা গঢ়ি উঠাত চিন্তিত হৈ পৰিছে মাদ্ৰাছা বোৰ্ডে। এতিয়াৰ পৰা যথেততে খুলিব নোৱাৰিব মাদ্ৰাছা আৰু 14টা নিয়মত কি কি উল্লেখ কৰা আছে নিশ্চয় নেক্সট ভিডিঅ'ত জনাই দিম। তাৰপিছত
অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ৰাজ্যত আজি প্ৰতিকূল বতৰ হয় বন্ধু বান্ধৱীসকল আপোনাৰ অঞ্চলত বৰ্তমান বতৰৰ পৰিস্থিতি কেনেকুৱা কমেণ্ট কৰি জনাই দিয়ক অনাগত 3 ঘণ্টাত প্ৰচণ্ড ধুমুহা বৰষুণৰ আগজননী জাৰি কৰা হৈছে অন্ধকাৰচ্ছন্ন হৈ পৰিছে আজি মহানগৰীৰ আকাশ আৰু মহানগৰীত বৰ্তমান সময়ত বান পৰিস্থিতিৰ সৃষ্টি হৈছে মহানগৰবাসী সাৱধান হওক ৰাজ্যত অব্যাহত আছে ধুমুহা আৰু বৰষুণ হয় বন্ধু বান্ধৱীসকল নামনি আৰু উজনি অসমবাসী সাৱধান হওক কিন্তু প্ৰান্তে প্ৰান্তে এতিয়া মুগুলধাৰ বৰষুণ মহানগৰীত কৃত্ৰিমভাৱে জলাকলক হোৱালে জনতাক বৰ্তমানেও মহানগৰীৰ বহু প্ৰান্তত শুকোৱা নাই বান পৰিস্থিতি জৰুৰী কাম নাথাকিলে বাহিৰলৈ নোলাব মহানগৰবাসীয়ে বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে এলাৰ্ট কোকৰাঝাৰ বঙাইগাঁও বৰপেটা কামৰূপ গ্ৰাম্য কামৰূপ মেট্ৰ মৰিগাঁও নগাঁও লখিমপুৰ ধেমাজি কেৱল এয়াই নহয় তিনিচুকীয়া ডিব্ৰুগড় চৰাইদেউ শিৱসাগৰত জাৰি কৰা হৈছে এলাৰ্ট এইকেইখন জিলাৰ পৰা যদি কোনোৱে ভিডিঅ'টো চাই আছে নিশ্চয় কমেণ্ট কৰি জনাই দিব আপোনাৰ অঞ্চলত বৰ্তমান বতৰৰ পৰিস্থিতি কেনেকুৱা তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য অচিনাকি মানুহৰ ভোট নালাগে বুলি মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অচিনাকি মানুহৰ ভোটাধিকাৰ থাকিব নালাগে অচিনাকি মানুহৰ ভোট নালাগে বিজেপি অচিনাকি মানুহৰ ভোটেই থাকিব নালাগে ভোট দিব নোৱাৰে অচিনাকি মানুহে অচিনাকিক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে কৰ্তন হ'ব অচিনাকি মানুহৰ ভোটাধিকাৰ অচিনাকি মানুহৰ ভোটেই থাকিব নালাগে অসমত অচিনাকি মানুহৰ ভোটাধিকাৰক লৈ বিস্ফোৰক মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে অচিনাকি মানুহৰ ভোটাধিকাৰ কিয় থাকিব লাগে ভোটাধিকাৰ হেৰুৱাব অচিনাকি লোকসকলে অচিনাকি মানুহৰ ভোট নালাগে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলযোগে বৃহৎ মন্তব্য কৰিছে আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ যোগী আদিত্যনাথ মমতা বেনাৰ্জীক পিছ পেলালে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দেশৰ ভিতৰতে 1 নম্বৰত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পাৰদৰ্শী মুখ্যমন্ত্ৰীৰ তালিকাত শীৰ্ষত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক শুভেচ্ছা ৰাজ্যৰ কোটি কোটি জনতাৰ আপুনি এটা শুভেচ্ছা জনাই দিয়ক কমেণ্টত অসমৰ বাবে আহি গ'ল ভাল খবৰ কিয়নো পাৰদৰ্শী মুখ্যমন্ত্ৰীৰ তালিকাত শীৰ্ষত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ইণ্ডিয়া টুডেৰ বিশেষ সমীক্ষাত প্ৰকাশ পাইছে এই তথ্য মুড অফ দ্য নেশ্যন 2025ত প্ৰকাশ পালে এই তথ্য 44.06% লোকে স্বীকাৰ কৰিছে মুখ্যমন্ত্ৰীৰ পাৰদৰ্শিতা 10খনতকৈ অধিক লোকসভাত থকা ৰাজ্যত শ্ৰেষ্ঠ অৰ্জন এই তালিকাত কোনে কিমান নম্বৰ স্থান লাভ কৰিছে সম্পূৰ্ণকৈ উল্লেখ কৰা হৈছে 41.9%ৰে 2 নম্বৰত আছে ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী বিষ্ণুদেৱ চাই কেৱল এয়াই নহয় 41.9%ৰে তৃতীয় স্থানত আছে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেন 40.7%ৰে চতুৰ্থ স্থানত আছে গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন পেটেল আৰু 40.4%ৰে পঞ্চম স্থান দখল কৰিছে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ 39.2%ৰে ষষ্ঠ স্থানত আছে মোহন যাদৱ 38.1%ৰে সপ্তম স্থানত আছে অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডু 37.2%ৰে অষ্টম স্থানত আছে উৰিষ্যাৰ মুখ্যমন্ত্ৰী মোহন চৰণ মাঝি 30.1%ৰে নৱম স্থানত আছে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী আৰু 29.9%ত দশম স্থানত আছে পাঞ্জাবৰ মুখ্যমন্ত্ৰী ভগৱন্ত সিং মান হয় বন্ধুসকল এটা বিগ আপডেট আহি পৰিছে ৰাজ্যৰ পৰিচালনাৰ প্ৰশাসনিক দক্ষতাক স্বীকাৰ কৰা হৈছে সমীক্ষাত এটা বিগ আপডেট আহি পৰিছে আজিৰ ভিডিঅ' সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিয়ক শাসনৰ ফলপ্ৰসূতা কৰ্মদক্ষতাৰ ওপৰত কৰা হৈছে মূল্যায়ন যোগী আদিত্যনাথ মমতা বেনাৰ্জীক পিছ পেলালে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সকলোৱে শুভেচ্ছাজনক আৰু আজিৰ ভিডিঅ' সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিয়ক ভাৰতবৰ্ষত ইছলাম আছে আৰু থাকিব কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে ইছলামক শেষ কৰাৰ চিন্তা কৰাসকল হিন্দু নহয় RSSৰ তৰফৰ পৰা ডাঙৰ মন্তব্য কৰিছে হিন্দু মুছলমান প্ৰসংগত RSSৰ প্ৰধান মোহন ভাগৱতৰ ডাঙৰ মন্তব্য ধৰ্ম বেলেগ হ'লেও হিন্দু আৰু মুছলমানৰ ঊৰ্ধত ভাৰতবৰ্ষ হিন্দু আৰু মুছলমানৰ মাজত অকল পূজাৰে পাৰ্থক্য আছে ইছলামে হিন্দুসকলক শেষ কৰিব বুলি একাংশই ভয় বিয়পাই আছে হিন্দু আৰু মুছলমানৰ পৰিচয় এটাই সেয়া ভাৰতীয় ভাৰতবৰ্ষত ইছলাম আছে আৰু থাকিবই RSSৰ তৰফৰ পৰা ডাঙৰ মন্তব্য কৰিছে তাৰপিছত
অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ মেহমুদ মাদানীৰ পিছত এইবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আক্ৰমণ আৰশাদ মাদানীৰ অসমৰ মুছলমানক শেষ কৰি দিছে হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছত থাকোঁতে হিমন্ত বিশ্ব শৰ্মাক টিকেট নিদিবলৈ মই সোনিয়া গান্ধীক পত্ৰ দিছিলোঁ কংগ্ৰেছত থাকোঁতে RSSৰ ভাৱধাৰাত বিশ্বাসী আছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এতিয়া সেইজন হিমন্ত বিশ্ব শৰ্মাই অত্যাচাৰ কৰিছে অসমৰ মুছলমানক হিমন্ত বিশ্ব শৰ্মাৰ দৰে লোক ধ্বংস কৰিছে দেশ মেহবুব মাদানীৰ পিছত এইবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আক্ৰমণ কৰিছে আৰশাদ মাদানীয়ে হয় বন্ধু বান্ধৱীসকল এটা বিগ আপডেট আহি পৰিছে যদি ইয়াৰ বিষয়ে জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেন্ট কৰি জনাই দিব তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ উচ্ছেদৰ পাছতে বিপদ বাঢ়িল DC SP MLA আৰু MP সকলৰ উচ্ছেদক লৈ তদন্তৰ ঘোষণা ৰাজ্যপালৰ মুকলি অভিযোগৰ বাবে সময়সীমা নিৰ্ধাৰণ কৰা হৈছে 30 আগষ্টৰ ভিতৰতে অভিযোগ মতামত দিব পাৰিব উচ্ছেদিত জনতাই জাননী লাভ কৰা লোকে দিব পাৰিব অভিযোগ যদি আপোনাৰ ঘৰ ভঙাৰ বাবে জাননী জাৰি কৰা হৈছে তেনে ক্ষেত্ৰত আপুনি মুকলিকৈ দিব পাৰিব অভিযোগ গোৱালপাৰা উচ্ছেদক লৈ বৃহৎ সিদ্ধান্ত ৰাজ্যপালৰ তদন্ত কমিটি বান্ধি দিয়া উচ্ছেদক লৈ গ্ৰহণ কৰিব মতামত হয় বন্ধু বান্ধৱীসকল এটা তদন্ত কমিটি বান্ধি দিয়া হৈছে আৰু সেইখন কমিটিক আপুনি দিব পাৰিব অভিযোগ আপুনি পত্ৰযোগে দিব পাৰিব অভিযোগ বনাঞ্চলত গড় সাজতে কিয় অজ্ঞাত আছিল বন বিভাগ বেদখল কৰাৰ সময়ত নিষ্ক্ৰিয় ভূমিকা কিয় লৈছিল প্ৰশাসনে কেনেদৰে বেদখলকাৰীয়ে লাভ কৰিছিল চৰকাৰী আঁচনি বনাঞ্চলৰ বেদখলকাৰীয়ে কেনেকৈ লাভ কৰিছিল বিদ্যুৎ PMAY PMGSY JJM আঁচনি কেনেকৈ পালে উচ্ছেদিত জনতাই বনভূমি পঞ্চায়তত অন্তৰ্ভুক্ত কেনেকৈ হল এইসমূহ পৃষ্ঠৰ মতামত ল'ব উচ্ছেদিত অথবা বনাঞ্চল থকা লোকসকলৰ পৰা বন্ধুসকল এটা ডাঙৰ খবৰ আহি পৰিছে আজিৰ দিনটোতে বনাঞ্চলৰ দখলৰ সময়ত এইসমূহ সুবিধা দিয়াসকলৰ বিপদ সমাগত বনাঞ্চল দখল কৰাৰ সময়ত এইসমূহ সুবিধা দিয়াসকলৰ বিপদ সমাগত বুলি মন্তব্য কৰিছে ৰাজ্যপালৰ ফালৰ পৰা উচ্ছেদৰ পাছতে চৰকাৰী বিষয়ৰ বিৰুদ্ধে হ'ব তদন্ত এটা বিগ আপডেট আহি পৰিছে আজিৰ ভিডিঅ' সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু কেইটামান ইনফৰমেশ্যন দিবলগীয়া আছিলে ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব সো থ্যাংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'